নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছো। আজি আমি বিদ্যুতৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। সিস্টেমেটিক অধ্যয়নৰ জৰিয়তে আমাৰ ভাল ফলাফল কৰিব পৰা যায় আৰু সিস্টেমেটিক অধ্যয়ন কৰিবলৈ হলে আমি টেক্সট কিতাপ পঢ়াৰ লগতে তাৰ লগত জড়িত প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ, অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু প্ৰিভিয়াস क्वेश्चन पेपर যদি ভালকৈ সলভ কৰিব পৰা যায় তেনেহলে ভাল ফলাফল কৰাটো নিশ্চিত। তো আমি আজি টেক্সট কিতাপ বিজ্ঞানৰ টেক্সট কিতাপৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আগবাঢ়িছো। মই সুবিধাৰ কাৰণে উত্তৰবিলাক দেখাই দিম, প্ৰশ্নবিলাক লেখাই নিদিম। প্ৰশ্নবিলাক লিখিলে বহুত সময়ৰ প্ৰয়োজন হয়, কিন্তু মই কোৱেশ্চনটো কৈ দিম আৰু লগতে এনসাৰবিলাক মই লিখি দিয়াৰ চেষ্টা কৰিম। ছাত্ৰসকলে টেক্সট কিতাপখন ওচৰত লৈ চালে বেছি সুবিধা হ'ব। তো প্ৰথমতে আগবাঢ়িছো। প্ৰথম প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ, পেজ নম্বৰ 200, পেজ নম্বৰ 200, पेज नम्बर 200 टेक्स्ट किताबत ओলাই ললে হল প্ৰত্যেকে। তা প্ৰথম কোৱেশ্চনটো দিয়া আছে আমাৰ নম্বৰ 1 ত দিয়া আছে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? বৈদ্যুতিক বৰ্তনী ইংলিছত কোৱা হয় ইলেক্ট্ৰিক সার্কিট বুলি কোৱা হয়। तो वैद्युतिक बर्तनी की a closed figure, a closed conducting path through which electric current can flow, अर्थात विद्युत प्रवाहर बंध और निरविच्छिन्न, विद्युत प्रवाहर निरविच्छिन्न और बंध पथ एटाके कोৱা হয় बर्तनी বুলি কোৱা হয় বা বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয়। ইয়াত মই লিখি দিছো বিদ্যুৎ উত্তৰ, বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে। বৰ্তনী বোলে এটো হৈ গল। যদি এটা বৰ্তনীৰ চিত্ৰ আঁকো, সাপোজ আমাৰ এটো ব্যাটারি দিয়া হল, এটো ব্যাটারি দিয়া হল, এটো আমাৰ ব্যাটারিৰ পজিটিভ মোড, এটো নেগেটিভ মোড, এটো এটা বাল্ব দিয়া হল, এটো কারেন্ট ফালে ফ্লো হ'ব, এটো এটা প্ৰবাহ জুখিবৰ কাৰণে এমিটাৰ দিয়া হল প্লাস মাইনাস, এটো চাবি দিয়া হল। এতিয়া প্ৰবাহ আমাৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ যাব আৰু এই প্ৰবাহ আমাৰ বাল্ব আৰু এমিটাৰৰ মাজেৰে প্ৰবাহিত হ'ব। এটো এটা বন্ধ পৰিবেহী পদাৰ্থ, ইয়াৰ নিৰবিচ্ছিন্নভাৱে প্ৰবাহ বৈ আছে। সেইকাৰণে বৈদ্যুতিক বৰ্তনী কি যদি কোৱা হয় তেনেহলে কি হ'ব? বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয়। এই ইলেক্ট্ৰিক সার্কিট is a closed conducting circuit through which electric current can flow continuously. That হৈ গল number 1. number 2 লৈ আগবাঢ়িছো।
নাম্বাৰ 2 দিয়া আছে প্ৰবাহৰ এককৰ সংজ্ঞা বুলি কৈছে তা প্ৰবাহৰ এককৰ সংজ্ঞা কি প্ৰবাহৰ একক এম্পিয়াৰ তে এম্পিয়াৰ কি এই কথাটো লিখিলে হৈ যাব ইয়াত তা নাম্বাৰ 2 দিছে প্ৰবাহৰ এককৰ সংজ্ঞা তেনেহলে আমি আগবাঢ়িছো आंसर उत्तर प्रवाहर एকক एम्पियर ইয়াক সংক্ষেপতে এর দ্বারা বুঝোৱা হয় তেতে এম্পিয়ার কি তে এম্পিয়ার কি যদি কোৱা হয় ইয়াত प्रति सेकेंडत एक কুলম আধানৰ এক কুলম হয় এখানে এক কুলম দিয়া হয় প্রতি সেকেন্ডত এক কুলম প্রবাহ বা আধান দিলেও হ'ব প্রবাহ দিলেও হ'ব দুটাই শুদ্ধ প্রতি সেকেন্ডত এক কুলম আধান বা প্রবাহ চালিত হলে প্রতি সেকেন্ডত 1 কুলম আধান বা প্রবাহ চালিত হলে থাকে 1 এম্পিয়ার বলা হয় तो সংখ্যাপদে দিব পাৰো 1 এম্পিয়ার তো 1 এম্পিয়ার 1 ইকুয়াল টু কি 1 কুলম 1 কুলম বাই 1 সেকেন্ড এটো 1 এম্পিয়ার তেনেহলে ইয়াত ক্লিয়ারলি স্পষ্ট গম পোৱা গৈছে যে प्रवाहर एকক সংজ্ঞা লিখা प्रवाहर एকক एम्पियर তে এম্পিয়াৰৰ সংজ্ঞা কি 1 সেকেন্ডত বা প্রতি সেকেন্ডত 1 কুলম আধান প্রবাহিত হলে তাকে কোৱা হয় 1 এম্পিয়াৰ বুলি কোৱা হয় 1 সেকেন্ডত বা প্রতি সেকেন্ডত 1 কুলম আধান প্রবাহিত হলে তাকে কোৱা হয় আমাৰ 1 এম্পিয়াৰ আধান হলেও হ'ব প্রবাহ হলেও দুটা শুদ্ধ এটো নাম্বার 2 হৈ গল নাম্বার 3 লৈ আগবাঢ়িছো নাম্বার 3 দিয়া আছে আমাৰ 1 কুলম আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা তো কোশ্চেনটো টেক্সট কিতাপত চাই ললে হল নাম্বার 3 পেজ নম্বৰ 200 ৰ নাম্বার 3 প্ৰশ্নাৱলীৰ প্ৰশ্ন 3 নম্বৰ কি কোশ্চেনটো 1 কুলম আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা কিমান মানে 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে এটো আমি আগবাঢ়িছো যেটো সোৱা যাওক তেনেহলে তে ইয়াত এটো হিসাব কৰিবলৈ হলে এটা ইলেক্ট্ৰন আধান জানিবলৈ এটা ইলেক্ট্ৰন আধানৰ পৰা 1 কুলম আধানটো আমি নিৰ্ণয় কৰিব পাৰিম তা এটা ইলেক্ট্ৰন আধান কিমান সোৱা যাওক এটা ইলেক্ট্ৰন আধান হল 1.6 * 10 টু দি পাৱাৰ -19 কুলম এটো মনত ৰাখিব লাগিব তাৰ পৰা হিসাব কৰি আমি উলিয়াব পাৰিম তো সোৱা যাওক তেনেহলে 1 কুলমত কিমান আধান আমি হিসাব কৰি ওলাম বা ইলেক্ট্ৰনৰ সংখ্যা কিমান এটো তে এটা ইলেক্ট্ৰনৰ এটা ইলেক্ট্ৰনৰ আধান ইলেক্ট্রন ই দ্বারা বোঝায় গতিকে ই লিখিছো আমি এটা ইলেক্ট্রন আধান হল 1.6 * 10 টু দি পাৱাৰ -19 কুলম কুলম তেতিয়া এই কোশ্চেনটোকে আমি সজাই লিখিব পাৰো তাৰ মানে 1.6 * 10 টু দি পাৱাৰ 19 কুলম মানে এটা ইলেক্ট্ৰন আধান এটো উলটাই যদি লিখো কাৰণ আমি কি উলিয়াব লাগে ঐকিক নিয়মত যদি আমি কৰিব লাগে যেটো উলিয়াব লাগে হেটো শেষত থাকিব লাগে তেনেহলে আমি কি উলাব লাগে
1 কুলম্বত কিমান আধান তেনে আমি এটো কিমান আধান হয় এটো আমি উলিয়াম তা কিমানটা ইলেক্ট্ৰন ইয়াত কৈছে 1 কুলম্ব হবলৈ হলে প্ৰয়োজনীয় ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব লাগে তো ইলেক্ট্ৰনটো তেনে হলে এটো ইফালে যাব হেকত যেটো উলিয়াবলৈ এটো হেকত গতিকে ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব কৈছে গতিকে এটো আমি হেকত লিখিম এটো আমি আগত লিখিম এই নিয়মত কৰিব হলে তেনে হলে এটাকে 1.6 into 10 to the power minus 19 coulomb সমান এটা ইলেক্ট্রনৰ আধান এটা আধান এটা ইলেক্ট্রনৰ আধান এতিয়া তেনেহলে 1 কুলম্ব আধান কিমান হ'ব 1 কুলম্ব একক বস্তুৰ মান হৰণ কৰি পাই তে কি হৰণ হ'ব একৰ ওপৰত যেটো আছে এটো হৰণ হৈ যাব ইয়াৰ ওপৰত যেটো আছে এটো হৰণ হৈ যাব 1 বাই এটো হ'ব 1.6 into 10 to the power minus 19 ইমানটা ইলেক্ট্ৰন এতটা ইলেক্ট্ৰনৰ আধান তেনে এটো যদি আমি ক্যালকুলেশন কৰো তেনেহলে কি হ'ব এটো আমি ওপৰত লব পাৰো এটো ওপৰত ললে কাৰণ আমাৰ a to the power minus n মানে কি হয় 1 by a to the power n এটো যদি এনেকে লোৱা হয় এটো ওপৰত যাব ওপৰত গলে কি হ'ব এটো 10 to the power 19 by 1.6 এটো এতিয়া এটো যদি আমি ক্যালকুলেশন কৰো হিসাব কৰো 10 by এটো 1.6 into 10 to the power 18 হৈ যাব এখিনি কৰিলে এখিনি যদি আমি হিসাব কৰা হয় এখিনি কৰিলে কিমান হ'ব এটো 16 এটো পয়েন্ট গুছি গলে ওপৰত 100 হ'ব তো 100 by 16 into 10 to the power 8 এটো যদি আমি ডিভাইড কৰো এটো ডিভাইড কৰিলে হ'ব 6.25 into 10 to the power 8 ইমানটা ইলেক্ট্ৰন গতিকে আমাৰ 1 কুলম্ব যদি কোৱা 1 কুলম্ব ইকুয়াল টু কিমান তেনে হলে 1 কুলম্ব 1 কুলম্ব ইকুয়াল টু 6.25 into 10 to the power 18 সুবিধাৰ কাৰণে 6 into 10 to the power 18 বুলি কোৱা হয় কিন্তু এক্সাক্ট হিসাবত আমাৰ 1 কুলম্ব ইকুয়াল টু কিমান 6 into 6.25 into 10 to the power 18 তা ইলেক্ট্ৰন তা এটা 1 কুলম্ব ইকুয়াল টু 6.25 into 10 to the power 18 টা ইলেক্ট্ৰন তানে 1 কুলম্বত কিমানটা ইলেক্ট্ৰন ইমানটা ইলেক্ট্ৰন আধান হয় এটা হৈ গল তার প্রথম পেজ নাম্বার 20 তিনটা কোশ্চেন আছে তিনটা কোশ্চেন আমাৰ হৈ গল এতিয়া পেজ নম্বৰ আমি প্ৰশ্নাৱলীৰ নেক্সট সেকশনলৈ আমি যাম প্ৰশ্নাৱলীৰ নেক্সট সেকশন হল পেজ নম্বৰ 202 পেজ নম্বৰ 202 পেজ নাম্বার 200 ওলাই লৈ চালে বেছি সুবিধা হ'ব মই যেহেতু কোশ্চেনটো লিখি নিদিম এনসারটো লিখি দিম নাম্বার 1 প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ পেজ 202 ইয়াত দিছে বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি
তা বিভব ভেদ বৰ্তাই ৰখা সঁজুলি কি হ'ব বিভব সৃষ্টি কৰিব পৰা যায় বিভব ভেদ সঁজুলিৰ সহায়ত আৰু বিভব ভেদ বৰ্তাই ৰাখিব পৰা যায় এটা হ'ল বিদ্যুৎ কোষ বা বেটাৰী সেল বুলি কোৱা হয় এটা বেটাৰী বিদ্যুৎ কোষ বা সেল বা বেটাৰী বুলি কোৱা হয় বেটাৰী বা বিদ্যুৎ কোষ ইংলিছত সেল বুলি কোৱা হয় সেল তেনেহলে এটা হৈ গ'ল বিভব ভেদ বৰ্তাই ৰখা সঁজুলিবিধকে বিভব ভেদ বৰ্তাই ৰখা সঁজুলিবিধ আমাৰ বেটাৰী বা বিদ্যুৎ কোষ বুলি ক'ব পাৰি নাম্বাৰ 1 হৈ গ'ল নাম্বাৰ 2 লৈ আমি আগবাঢ়িছো নাম্বাৰ 2 দিয়া আছে প্ৰশ্নটো নাম্বাৰ 2 প্ৰশ্নটো হ'ল দুটা বিন্দুৰ মাজৰ বিভব ভেদ 1 ভোল্ট বুলিলে কি বুজায় দুটা বিন্দু আছে এইটো এটা বিন্দু এইটো এটা বিন্দু এ এটা বিন্দু বি এটা বিন্দু দুটা বিন্দুৰ মাজৰ বিভব ভেদ কিমান 1 ভোল্ট 1 ভোল্ট 1 ভোল্ট বুলিলে কি বুজায় তো ইয়াত ভোল্ট হল বিভবৰ একক তো বিভব এটা কাৰ্য আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই হ'ল আমাৰ বিভব বুলি কোৱা হয় তেনেহলে 1 ভোল্ট বিভব ভেদ কি যদি কোৱা হয় তেনেহলে আমি কি কম দুটা বিন্দুৰ মাজত 1 কুলম্ব পৰিমাণৰ আধান সৰবৰাহ কৰোঁতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে কয় বিন্দু দুটা বিভব ভেদ বুলি কোৱা হয় এটো মই লিখি দিছো উত্তৰ তেনে উত্তৰটো হ'ব কি দুটা বিন্দুৰ মাজৰ বিভব ভেদ 1 ভোল্ট বুলিলে কি বুজায় তেনেহলে আনসাৰ হ'ব উত্তৰ দুটা বিন্দুৰ মাজৰ এক কুলম্ব দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান 1 কুলম্ব আধান সৰবৰাহ বা পৰিবাহিত কৰোঁতে দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান সৰবৰাহ লিখিলেও হ'ব পৰিবাহিত লিখিলেও হ'ব পৰিবাহিত কৰোঁতে বা সৰবৰাহ কৰোঁতে যদি 1 জুল কাৰ্য কৰিব লাগে যদি 1 জুল কাৰ্য কৰিব লাগে তেন্তে বিন্দু দুটাৰ মাজৰ বিভব ভেদ বিভব ভেদ 1 ভোল্ট বুলি কোৱা হয় ইয়াত গাণিতিকভাৱে কি হ'ব গাণিতিকভাৱে আমি ক'ব পাৰিম আমাৰ কি দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান পৰিবাহিত কৰোঁতে যদি 1 জুল কাৰ্য কৰিব লাগে তেন্তে বিন্দু দুটাৰ মাজৰ বিভব ভেদ কিমান হ'ব 1 ভোল্ট বুলি কোৱা হ'ব এইটো হৈ গ'ল দুটা বিন্দুৰ মাজত বিভব ভেদ বুলিলে কি বুজায় এইটো আমাৰ হৈ গ'ল ইয়াত সংক্ষেপতে আমি ক'ব পাৰি বিভব ভেদ 1 ভোল্ট ইকুয়াল টু 1 জুল বাই
আমাৰ 1 কুলম্ব অৰ্থাৎ দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান পৰিবাহিত কৰোঁতে বা সৰবৰাহ কৰোঁতে যদি 1 জুল কাৰ্য কৰিব লগা হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱ 1 ভোল্ট বুলি কোৱা হয়। এইটো হৈ গ'ল the page 202 number 2 হৈ গ'ল। এতিয়া number 3 লৈ আগবাঢ়িছো। পেজ নম্বৰ 202 টেক্সট কিতাপৰ প্ৰশ্নাৱলীৰ নম্বৰ 3 লৈ আগবাঢ়িছো। নম্বৰ 3 কুৱেশ্যনটো এনেদৰে দিয়া আছে 6 ভোল্ট বেটাৰীৰ এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয়? কি কল তেনেহলে 6 ভোল্ট বেটাৰী, এটা বেটাৰী আছে, এটা ধনাত্মক মূল, এটা ঋণাত্মক মূল, এটা 6 ভোল্টৰ বেটাৰীটাৰ মাজেৰে এটা 6 ভোল্ট বিভৱ ভেদ আমাৰ 6 ভোল্ট আছে। 6 ভোল্ট বিভৱ ভেদ এটাৰ মাজেৰে বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানত কিমান শক্তি ব্যয় হ'ব? তো শক্তি আধান চালিত হওঁতে শক্তি খৰচ হয় বা কাৰ্যৰ পৰিমাণে হয় শক্তি, বা শক্তি ব্যয় হয় বা খৰচ হয়। এই কিমান শক্তি খৰচ হয় বা ব্যয় হয় তাক আমি উলিয়াব লাগে। তেনেহ'লে ভেৰি চিম্পল। তেনে ইয়াত কুৱেশ্যনটোতে আমি গম পাইছোঁ যে আকৌ কুৱেশ্যনটো এবাৰ পঢ়ি দিছোঁ। ইয়াত কি দিয়া আছে? ইয়াত দিয়া আছে 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে 6 ভোল্ট কিহৰ একক? বিভৱৰ একক ভোল্ট। তেনেহ'লে এইটো বিভৱ দিয়া আছে, বিভৱ V ইকুৱেল কিমান? 6 ভোল্ট। তাৰ পিছত কি দিয়া আছে? 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম মানে 1 কুলম হ'ব। তাহলে আধানৰ একক কুলম, আধানক কিহৰ দ্বাৰা বুজায়? কিউ দ্বাৰা বুজায়। 1 কুলম হৈ গ'ল। প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হ'ব? তাহলে কিমান শক্তি দিয়া? শক্তি ওলাব কৈছে। শক্তি মানে আমাৰ এইটো এটা সম্বন্ধ আছে, কাৰ্য শক্তি বা শক্তি কাৰ্যলৈ ৰূপান্তৰ কৰিব পাৰি। এই তিনিটাৰ মাজৰ এটা আমাৰ সম্বন্ধ আছে, এইটো আমি দেখিম। তেনেহ'লে আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই হ'ল বিভৱ। আমি গম পাইছো যে বিভৱ ইকুৱেল টু কি? W/Q। এইটো আমি আগতে পাইছো, আধানৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যই বিভৱ। এতিয়া শক্তি, এটা যদি বজ্ৰৰূপণ কৰা হয় কি হ'ব? বজ্ৰৰূপণ কৰিলে W ইকুৱেল টু VQ, V ইনটু Q। ইয়াত বহালে হ'ল ভিৰ মান কিমান? 6 ভোল্ট হ'ল, আৰু আধান 1 কুলম, 1 কুলম। তো 6 গুণ 6 6। এটো কি? কাৰ্যৰ একক জুল বা শক্তিৰ একক জুল একে। তো জুল এটা হ'ব, ভোল্ট আৰু কুলম এই দুটা ইনটু কৰিলে জুল হয়। তেনেহ'লে ইয়াত কিমান শক্তি দিয়া হ'ব? এতেকে শক্তি সমান কিমান শক্তি দিয়া হ'ব? শক্তি সমান ইমান 6 জুল শক্তি দিয়া হ'ব, বা 6 জুল কাৰ্য কৰিব লগা হৈছে, মানে 6 জুল শক্তিৰ প্ৰয়োজন হৈছে। এনসাৰ হ'ব 6 জুল। এইটো হৈ গ'ল সেকেন্ড অপশন, সেকেন্ড সেকশন প্ৰশ্নাৱলীৰ হৈ গ'ল। প্ৰথম সেকশন হৈ গ'ল, সেকেন্ড সেকশন হৈ গ'ল। এতিয়া প্ৰশ্নাৱলীৰ থাৰ্ড সেকশন লৈ আমি আগবাঢ়িছো। থাৰ্ড সেকশনত কি আছে চোৱা যাক। টেক্সট কিতাপৰ প্ৰশ্নাৱলীৰ থাৰ্ড সেকশন।
প্ৰশ্নাৱলীৰ টেক্সট কিতাপৰ প্ৰশ্নাৱলীৰ থাৰ্ড সেকশনটো দিয়া আছে পেজ নম্বৰ 209 তেনেহলে 209 পেজ ওলাই টেক্সট কিতাপৰ লগত মিলাই চালে বেছি সুবিধা হ'ব the 200 পেজ নম্বৰ 209 পেজ নম্বৰ 209 নম্বৰ 1 দিয়া আছে পৰিবেহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তেনেহলে মই এনসারটো লিখি দিম আকৌ এবাৰ কোশ্চেনটো কৈছো যে পৰিবেহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তেনে পৰিবেহী ৰোধ আমাৰ মুঠ 4টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবেহী ৰোধ পদাৰ্থৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে কিদৰে দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়ি যায় 2 নম্বৰ পৰিবেহী ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে কিদৰে পৰিবেহী ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক অৰ্থাৎ পৰিবেহী প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমে নেক্সট পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে যাৰ মাজেৰে প্ৰবাহ চালিত হ'ব তাৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে নেক্সট লাষ্ট 4 নম্বৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতা ৰোধ উষ্ণতা সমানুপাতিক তাৰ এই 4টা হয় মই এটা লিখি দিছো তা পৰিবেহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাহলে পৰিবেহী ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ হল উত্তৰ পৰিবেহী ৰোধ নিৰ্ভৰ কৰা কাৰক সমূহ হল নম্বৰ 1 ৰোধ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে নম্বৰ 1 দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে কেনেদৰে নিৰ্ভৰ কৰে দৈৰ্ঘ্য আৰু দৈৰ্ঘ্যৰ সমানুপাতিক অৰ্থাৎ L proportional R proportional L এটো বুজাইছে ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক মানে ৰোধ বাঢ়িলে দৈৰ্ঘ্য বাঢ়ে ৰোধ কমিলে দৈৰ্ঘ্য কমে 2 নম্বৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে কেনেদৰে নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদ মানে বহলটো প্ৰস্থচ্ছেদ বাঢ়ি গলে ৰোধ কমে অর্থাৎ পরিবেহী রোধ প্রস্থচ্ছেদৰ ব্যস্তানুপাতিক অর্থাৎ R ইনভার্সলি প্রপোর্শনাল 1/a এটাই বুঝাইছে রোধ পরিবেহী ব্যস্তানুপাতিক অর্থাৎ রোধ প্রস্থচ্ছেদ বাড়িলে রোধ কমে বা প্রস্থচ্ছেদ কমিলে রোধ বাড়ি যায় পরস্পর বিপরীত হলে ব্যস্তানুপাতিক যদি কয় রোধ পরিবেহী প্রস্থচ্ছেদৰ কালিৰ ওপৰত কিদৰে নিৰ্ভৰ কৰে রোধ পরিবেহী প্রস্থচ্ছেদৰ কালিৰ ওপৰত নির্ভর করে রোধ প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক অর্থাৎ রোধ বাড়িলে পরিবেহী প্রস্থচ্ছেদ কালি কম পরিবেহী প্রস্থচ্ছেদৰ কালি বাড়িলে রোধ কমি যায় ব্যস্তানুপাতিক রোধ পরিবেহী প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক বুলি কোৱা হ'ব নাম্বার 3 পদার্থ প্রকৃতিৰ ওপৰত পদার্থ রোধ পদার্থৰ প্রকৃতিৰ ওপৰত নির্ভর করে নাম্বার 4
1 হৈ গ'ল 2 হৈ গ'ল 3 হ'ল 4 নাম্বাৰ 4 হ'ল উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতা ওপৰত নিৰ্ভৰ কৰে কিদৰে নিৰ্ভৰ কৰে ৰ'দ উষ্ণতাৰ সমানুপাতিক তেনেহলে পৰিবেশী ৰ'দ নিৰ্ভৰ কৰা কাৰকসমূহ কি কি পৰিবেশী ৰ'দ নিৰ্ভৰ কৰা কাৰকসমূহ হ'ল পৰিবেশী ৰ'দ নিৰ্ভৰ কৰা কাৰকসমূহ হ'ল নাম্বাৰ 1 পৰিবেশী ৰ'দ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে কিদৰে নিৰ্ভৰ কৰে পৰিবেশী ৰ'দ দৈৰ্ঘ্য সমানুপাতিক 2 নম্বৰ পৰিবেশ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে যদি কোৱা হয় কিদৰে নিৰ্ভৰ কৰে পৰিবেশী ৰ'দ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক নেক্সট পৰিবেশী ৰ'দ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে নম্বৰ 4 ৰ'দ বা পৰিবেশী ৰ'দ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে এটো উষ্ণতা বাঢ়িলে উষ্ণতা ৰ'দ উষ্ণতা সমানুপাতিক এটো হৈ গ'ল নাম্বাৰ 2 লৈ আগবাঢ়িছে এটো নাম্বাৰ 1 হৈ গ'ল পেজ নম্বৰ 209 ৰ নাম্বাৰ 1 হৈ গ'ল এতিয়া 2 নম্বৰ কোৱেশ্চন লৈ আগবাঢ়িছো 209 পেজৰ প্ৰশ্নাৱলীৰ 2 নং কোৱেশ্চনটো কেনেকৈ দিছে চোৱা যাওক নাম্বাৰ 2 একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয় একেটা উৎসৰ লগতে সংযোজিত উৎস এটাই ধৰা হ'ল এটা উৎস ধৰা হ'ল এটা হ'ল আমাৰ এটা হ'ল শকত আৰু এটা হ'ল আমাৰ ক্ষীণ তেনেহলে একেটা উৎস হ'ল এটা একেটা উৎসৰ লগত এটা শকত তার আৰু এটা ক্ষীণ তার দুটা তার আমাৰ সংযোগ কৰা হৈছে কোনডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয় কোৱেশ্চনটো ক্লিয়াৰ আকৌ এবাৰ কোৱেশ্চনটো কৈ দিছো একেটা উৎসৰ লগত এটো উৎস একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থ দুটাও একে দুটা কপাৰ হলে দুটাই কপাৰ বা এলুমিনিয়াম হলে দুটাই এলুমিনিয়াম কিন্তু এটা শকত আর এটা ক্ষীণ এই দুটার মাজেৰে কোনডালত বেছি সহজে প্ৰবাহ চালিত হ'ব আৰু কিয় ক্লিয়াৰ তেনেহলে আমি গম পাইছো যে পৰিবাহী ৰ'দ কি হয় পৰিবাহী ৰ'দ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক এটো আমি গম পাইছো অর্থাৎ প্রস্থচ্ছেদ যদি বাঢ়ি যায় রোধ কমে ইয়ার প্রস্থচ্ছেদটো বেশি আছে এটো প্রস্থচ্ছেদ বেশি থাকলে আমার বাধা কম হবে রোধ কম ইয়ার প্রস্থচ্ছেদ কম হওয়ার কারণে ইয়ার বাধাটো বেশি হবে এখানে রোধ পরিবেশ প্রস্থচ্ছেদৰ কালিৰ ওপৰত নির্ভর করে প্রস্থচ্ছেদ বেশি হলে রোধ কম হয় আর রোধ কম হলে সহজতে প্রবাহ চালিত হয় বা বৈ যায় তেনেহলে ইয়াত আমি কি ক'ব পাৰো যে পৰিবেশ প্ৰস্থচ্ছেদৰ কালিৰ রোধ পৰিবেশ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্ত অনুপাতিক হয় মোটা তাৰৰ প্ৰস্থচ্ছেদৰ কালি বেছি কিন্তু মিহি তাৰৰ প্ৰস্থচ্ছেদৰ কম রোধ কম হয় আকৌ এবাৰ কৈছো মোটা তাৰৰ প্ৰস্থচ্ছেদৰ কালি বেছি সেইকাৰণে তাত রোধ কম হয় আৰু মিহি তাৰৰ প্ৰস্থচ্ছেদৰ কালি কম সেইকাৰণে রোধ তাত বেছি হয় বেছি হেহে আমাৰ মোটা তাৰত
আমাৰ প্ৰবাহ বেছিকৈ প্ৰবাহিত হ'ব কাৰণ মোটা তাৰৰ ৰ'দ কম মিহি তাৰতকৈ মোটা তাৰৰ ৰ'দ কম সেইকাৰণে মোটা তাৰৰ মাজেৰে সহজে প্ৰবাহ চালিত হ'ব তেটো হৈ গ'ল নাম্বাৰ 2 হৈ গ'ল তেনেহলে মিহি তাৰতকৈ মোটা তাৰৰ ৰ'দ কম মিহি তাৰৰ ৰ'দ বেছি সেইকাৰণে মোটা তাৰৰ মাজেৰে সহজে প্ৰবাহ চালিত হয় নেক্সট আমি 3 নম্বৰলৈ আগবাঢ়িছো পেজ নম্বৰ 209 প্ৰশ্নাৱলীৰ 3 নম্বৰ আমি চাইছো যে এনেকে দিছে যে ধৰা হওক বৈদ্যুতিক উপাদান এটা দুই মূৰৰ মাজৰ বিভৱ ভেদ আগৰ মানতকৈ আধা কমাওতে ৰোধৰ মান একে থাকে কি কৈছে বৈদ্যুতিক উপাদানৰ দুই মূৰৰ বিভৱ ভেদ এটা বৈদ্যুতিক উপাদান এটা ধৰা হল এটা ধৰা হল আমাৰ 6 ভোল্ট এটা ধৰা হল আমাৰ 2 ভোল্ট ইয়াৰ মাজেৰে প্ৰবাহ চালিত হ'ব তেনেহলে বেছি বিভৱৰ কম বিভৱলৈ ইয়াত কৈছে এইটোৱে যে ধৰা হল বৈদ্যুতিক উপাদান এটো বৈদ্যুতিক উপাদানৰ তার ধৰিলো দুই মূৰৰ মাজৰ বিভৱ ভেদ আগতকৈ কমালে রোধ একে থাকে রোধটো একে থাকিব বুলি কৈছে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কিবা সলনি হ'ব না এটা প্ৰবাহৰ ইয়াৰ যদি আধা কৰা হয় এটো যদি আধা হয় এটা আধা হয় এটো তেনে আধা যদি হৈ যায় তে 1 হৈ যাব ইয়াৰ প্ৰবাহৰ মান সলনি হ'ব প্ৰবাহৰ মান ইয়াৰ আধা হৈ যাব এটো আধা হৈ যাব প্ৰবাহ কিয় যদি কোৱা হয় কাৰণ আমি ওমৰ সূত্ৰৰ মতে পাইছো যে কি v = r মানে রোধ এটা কনস্ট্যান্ট এটো একে থাকে গতিকে আমাৰ কি হ'ব v সমানুপাতিক i অর্থাৎ রোধ কমিলে আমার বিভব ভেদ বেশি হলে প্রবাহ বেশি হ'ব বিভব ভেদ কমিলে প্রবাহ কমি হ'ব সেইকাৰণে বিভব ভেদ যদি কমোৱা হয় তেনেহলে প্রবাহ কমিব বিভব ভেদ যদি আধা কমোৱা হয় প্রবাহ আধা কমিব কাৰণ বিভব ভেদ প্ৰবাহৰ সমানুপাতিক সেইকাৰণে আমাৰ বিভব ভেদ আধালৈ কমালে আমাৰ প্ৰবাহ আধালৈ কমিব নেক্সট 3 নম্বৰ হৈ গ'ল আমি 4 নম্বৰলৈ আগবাঢ়িছো প্ৰশ্নাৱলীৰ 4 নম্বৰ প্ৰশ্নাৱলী 4 নম্বৰ এনে ভাবে দিছে যে পাউৰুটি হেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ গড়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গড়া হয় কিয় আকৌ এবাৰ কৈছো কোৱেশ্চনটো তেনেহলে নাম্বাৰ 4 প্ৰশ্নাৱলীৰ পেজ নম্বৰ 209 পাউৰুটি হেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ গড়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গড়া হয় কিয় ইয়াৰ দুটা কাৰণ আছে ইয়াৰ দুটা কাৰণ কি বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গড়া হয় ইয়াৰ কাৰণ কি নাম্বাৰ 1 সংকৰ ধাতুৰ রোধকতা বেশি বা রোধ বেশি সেইকাৰণে সোনকালে গৰম হৈ যায় সংকৰ ধাতুৰ রোধ বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ রোধ বেশি আৰু রোধ বেশি থাকিলে অলপ প্ৰবাহ পালেই গৰম হৈ যায় সেইকাৰণে আমাৰ পাউৰুটি হেকা যন্ত্ৰ বা আমাৰ বৈদ্যুতিক ইস্ত্ৰি আমাৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নাম্বাৰ 2 সহজে জাৰণ নঘটে সংকৰ ধাতু সহজে জাৰণ নঘটে বা জ্বলি নাযায় সংকৰ ধাতু
সহজে জাৰণ নঘটে। এই দুটা কাৰণ মনত ৰাখিলে হ'ল। তেনেহলে বৈদ্যুতিক সঁজুলি, বৈদ্যুতিক উপাদান বা বৈদ্যুতিক সঁজুলি, পাউৰুটি একা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতুৰে কৰা হয়। ইয়াৰ কাৰণটো কি? তেনেহলে বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰ'দ বেছি বাবে কম প্ৰবাহ দ্বাৰাই তাপ সোনকালে তাপ উৎপন্ন কৰিব পাৰে, সেইকাৰণে ব্যৱহাৰ কৰা হয়। 2 নম্বৰ কি? সংকৰ ধাতু সহজে জাৰণ নঘটে, অৰ্থাৎ জ্বলি নাযায়। এই দুটা কাৰণতে বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। নম্বৰ 4 হৈ গ'ল। এটা নম্বৰ 5 লৈ আগবাঢ়িছো। নম্বৰ 5 দুটা কোৱেশ্চন আছে, এটা এ আৰু এটা বি। নম্বৰ 5 এই কোৱেশ্চন কি কৈছে? লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিৱেশী? লো আৰু পাৰাৰ ভিতৰত পাৰাতকৈ লো বেছি পৰিৱেশী। কিয়? কাৰণ পাৰাৰ ৰোধকতাতকৈ পাৰাৰ ৰোধকতা বেছি, লোৰ ৰোধকতা কম বা ৰোধ কম। সেইকাৰণে যেহেতু লোৰ ৰোধ কম, তাৰ মাজেৰে প্ৰবাহ সোনকালে বৈ যাব পাৰে, সেইকাৰণে লোটো বেছি পৰিৱেশী। ইয়াত তেনেহলে কোৱেশ্চনটো আকৌ এবাৰ কৈছো, লো পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিৱেশী? তেনেহলে ইয়াত লো অধিক ভাল পৰিৱেশী। এনসার লো অধিক ভাল পৰিবাহী। কাৰণ পাৰাতকৈ লোৰ ৰ'দ কম, পাৰাতকৈ লোৰ ৰ'দ কম। ইয়াৰ মানটো মনত ৰাখিলে ভাল হ'ব। লোৰ কি? পাৰাৰ ৰ'দ কিমান? পাৰাৰ ৰ'দ হ'ল আমাৰ 94.0 into 10 to the power minus 8 ohm meter। এটা পারার রোধকতা। আনহাতে লোর রোধকতা কিমান? লোর রোধকতা হল আমার মাত্র 10.0 into 10 to the power minus 8 ohm meter। ওম মিটার এটা রোধকতা একক। তেনেহলে দেখা গল যে পারা রোধকতা বেশি, লো রোধকতা কম, সেইকাৰণে আমাৰ লো অধিক ভাল পৰিৱেশী, কাৰণ পাৰাতকৈ লো রোধকতা কম। 10 into 10 to the power minus 8 লো রোধকতা, আনহাতে পাৰা রোধকতা বেশি 94.0 into 10 to the minus 8। গতিকে পারার রোধকতা বেশি, রোধকতা বেশি হলে প্রবাহ কম পাব, লো রোধকতা কম, সেইকাৰণে ইয়াৰ মাজৰে সোনকালে প্ৰবাহ হৈ যাব পাৰিব। সেইকাৰণে পাৰাতকৈ লো অধিক ভাল পৰিৱেশী। নেক্সট নম্বৰ বি, 5 বি দিছে। 5 বি কোৱেশ্চনটো হ'ল কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিৱেশী? কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিৱেশী? আমি সিম্পল কথা, বৈদ্যুতিক তার, বৈদ্যুতিক তারত কি ব্যবহার করা হয়? সিলভার। কারণ সিলভার নহলে তো বেলেগ তারতো ব্যবহার কৰিব পাৰি না, কিন্তু বৈদ্যুতিক তার বিলাকত যেহেতু সিলভারে ব্যবহার করা হয় বেশি, গতিকে আমাৰ কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিৱেশী? তেনেহলে সিলভার আটাইতকৈ ভাল পৰিৱেশী। ইয়াৰ কাৰণ কি? সিলভাৰৰ ৰ'দ আটাইতকৈ কম, সেই হেতুকে সিলভার আটাইতকৈ ভাল পৰিৱেশী। তেনেহলে এইটো কৈছে কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিৱেশী? তেনেহলে এনসার হ'ব সিলভার। সিলভার
আটাইতকৈ ভাল পৰিবাহী সিলভাৰ আটাইতকৈ ভাল পৰিবাহী কাৰণ সিলভাৰৰ আটাইতকৈ কম কাৰণ সিলভাৰৰ রোধ আটাইতকৈ কম সেইটো হৈ গ'ল তেনেহলে পেজ 209 প্ৰশ্নাৱলী আমাৰ 5টা কোৱেশ্চন আছে 5টা হৈ গ'ল ফিনিশ এতিয়া নেক্সট ফৰ্থ সেকশনলৈ আগবাঢ়িছো চতুৰ্থ পেজ নম্বৰ হ'ব 213 তো পেজ 213 পলাই লৈ চালে বেছি ভাল হ'ব টেক্সট কিতাপত পেজ 213 ন প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰলৈ আগবাঢ়িছো এতিয়া ইয়াত দুটা কোৱেশ্চন আছে প্ৰথম কোৱেশ্চনটো মই কৈ দিছো প্ৰথম কোৱেশ্চনটো দিয়া আছে প্ৰতিটোৰে 2 ভোল্ট কৈ তিনিটা কোষৰ এটা বেটাৰী তিনিটা কোষৰ এটা বেটাৰী এটা 5 ওহমৰ ৰোধক এটা 8 ওহমৰ ৰোধক আৰু এটা 12 ওহমৰ ৰোধক মানে তিনিটা ৰোধক দিছে এটা 5 ওহম এটা 8 ওহম এটা 12 ওহম ৰোধক তিনিটা দিছে আৰু 2 ভোল্ট কৈ তিনিটা কোষৰ এটা বেটাৰী তিনিটা কোষৰ এটা বেটাৰী কিমান ভোল্ট 2 ভোল্ট আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা চিত্ৰ আঁকিব দিছে তা ভেৰি সিম্পল আমাৰ তা সজ্জা দুই ধৰণৰ এটা সমান্তৰাল সজ্জা এটা শ্ৰেণীবদ্ধ সজ্জাত আমাৰ একেটা শাৰীতে থাকে ৰোধক বিলাক যদি একেটা শাৰীত এটাৰ পিছত এটা সংযোগ কৰি গ'লে সেইটো হ'ল শ্ৰেণীবদ্ধ সজ্জা আৰু এটাৰ তলত আনটো বা এটাৰ ওপৰত আনটো সংযোগ কৰিলে সেইটো হ'ল সমান্তৰাল সজ্জা ইয়াত শ্ৰেণীবদ্ধ সজ্জাত কৈছে তা চোৱা যাওক তেনেহ'লে চিত্ৰটো তো চিত্ৰটো এইটো হ'ব নম্বৰ 1 হৈছে ইয়াত তিনিটা কৈছে বেটাৰী তিনিটা বেটাৰী এটা বেটাৰী হ'ল এটো দুটা হ'ল আৰু এটা তিনিটা এটো তিনিটা বেটাৰী এটা ধনাত্মক মূল এটা ঋণাত্মক মূল এটো হৈ গ'ল নেক্সট আমি ইয়াত এটা এমিটাৰ দিব পাৰো ইয়াত প্ৰবাহ জুখিবৰ কাৰণে এমিটাৰ দিয়া হয় এটো প্ৰবাহ যাব ইফালে এটা প্লাস আৰু এটো মাইনাস ইফালে গ'ল এতিয়া নেক্সট আমাৰ রোধ তিনিটা রোধ দিয়া আছে এটা 5 ওহমৰ এটা 8 ওহমৰ এটা 12 ওহমৰ এটো আমি 5 ওহমৰ দি দিম এটো 5 ওহম দিয়া হয় 5 ওহম আর এটা এটা 12 ওহম 5 ওহম এটা হল আমার 8 ওহম 8 ওহমৰ এটা রোধক আর এটা 12 ওহমৰ 12 ওহম তিনিটা রোধক দিছে তিনিটা রোধক শ্রেণীবদ্ধ সজ্জা শ্রেণীবদ্ধ মানে একেটা শাৰীত সংযোগ কৰা হ'ল ইয়াত আমি চাবি দিব লাগিব সুইচ এটা সুইচ আমি দিলো এইটো সংযোগ কৰা হ'ল ইয়াত প্ৰবাহ হৈ যাব ইয়াৰ মাজেৰে প্ৰবাহ হৈ যাব এইটো ইফালে যাব এইটো ইফালে যাব ইফালে যাব ইফালে যাব এইটো হৈ গ'ল এটা সুইচ ইয়াত প্ৰশ্নটোত কৈছে নক্সা আঁকিব কৈছে নহয় গ'ল নক্সা 2 ভোল্টৰ কেইটা বেটাৰী কৈছে আমাৰ 2 ভোল্টৰ বেটাৰী বুলি কৈছে ইয়াতে তা 2 ভোল্টৰ আমাৰ 2 ভোল্ট প্লাস 2 ভোল্ট তেনেহলে আমাৰ ইয়াত 6 ভোল্ট হ'ব টোটাল তেটো হৈ গ'ল ইয়াত তেনেহলে আমাৰ 6 ভোল্ট এটা টোটাল 6 ভোল্ট কেনেকে হ'ল আমাৰ এটা প্ৰতিটো বিদ্যুৎ কোষৰ বিভৱ হ'ল 2 ভোল্ট
এতেকে তিনিটা কোষৰ বিদ্যুৎ তিনিটা কোষৰে বিভৱ ভেদ কিমান হ'ব এটা কোষৰে বিভৱ ভেদ এটা বিভৱ ভেদ হ'ল 2 ভোল্ট এতেকে তিনিটা কোষৰ বিভৱ ভেদ কিমান হ'ব 3 * 2 ভোল্ট = 6 ভোল্ট বুলি আমি ক'ব পাৰি সংক্ষেপতে এনেকৈ দিলেও হ'ব এইটো হৈ গ'ল এইটোই চিত্ৰ আমাৰ যে তিনিটা ৰোধক শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হ'ল আৰু বিভৱ ভেদ তিনিটা বেটাৰী সংযোগ আৰু প্ৰতিটো বেটাৰী বিভৱ ভেদ 2 ভোল্ট গতিকে মুঠ কিমান বিভৱ হ'ব 6 ভোল্ট বিভৱ ভেদ এইটো হৈ গ'ল নেক্সট ইয়াৰ সেকেন্ড কোৱেশ্চনলৈ আগবাঢ়িছো সেকেন্ডটো প্ৰায় একে ধৰণৰ ইয়াত খালি অকল এটা বেটাৰী ইয়াত বিভৱ ভোল্ট মিটাৰ এটা দিয়া হৈছে এটা ভোল্ট মিটাৰটো আমি লগাই দিলে হৈ গ'ল ইয়াত বেছি একো নাই ইয়াত ভোল্ট মিটাৰ নাই বিভৱ ভেদ জুখিবলৈ কোনো সঁজুলি দিয়া হোৱা নাই ইয়াত 2 নম্বৰত কি দিছে তেনেহলে চোৱা যাওক এবাৰ কোৱেশ্চনটো মই কৈ দিছো নাম্বাৰ 2 দিয়া আছে ৰোধক কেইটাৰ মাজেৰে প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ এই ৰোধক কেইটা আছে ৰোধক কেইটাৰ মাজেৰে প্ৰবাহ জুখিবৰ কাৰণে এটা এমিটাৰ তো এমিটাৰ আমি দিছো অলৰেডি এমিটাৰ আৰু 12 ওহম ৰোধকৰ 12 ওহম মানে এইটো 12 ওহম ৰোধকৰ দুই মূৰৰ মাজত বিভৱ ভেদ জুখিবৰ কাৰণে এটা ভোল্টমিটাৰ সংযোগ কৰা ইয়াতে ভোল্টমিটাৰ বিভৱ ভেদ সবৰে কোৱা নাই 12 ওহমটো কৈছে দুই মূৰৰ বিভৱ ভেদ জুখিবৰ কাৰণে বিভৱ ভেদ ভোল্টমিটাৰৰ সাহায্যত জোখা হয় গতে আমাৰ বিভৱ এটো ইয়াতে সংযোগ কৰি ওপৰৰ ফালে দিলেও হয় তল ফালে দিলেও হয় কোনো এটা ওপৰ আমাৰ এটো প্লাস এটো মাইনাস দুই ফালে দিলেও হ'ব এটো ওপৰ ফালেও আমি দিব পাৰি এনেকে ওপৰ ফালেও দিব পাৰি এটা প্লাস এটা মাইনাস এনেকে আমি দিব পাৰি সংযোগ কৰা হল এতিয়া বৰ্তনীটোৰ পুনৰ অঙ্কন কৰিব কৈছে পুনৰ এটো হৈ গ'ল পুনৰ অঙ্কন খালি জাস্ট আমি কি 12 ওহম ৰোধক ইয়াৰ মাজেৰে যোৱা বিভৱ ভেদ জুখিবৰ কাৰণে এটা ভোল্টমিটাৰ সংযোগ কৰা হৈছে বাকি আগৰখিনিৰ লগতে 12 ওহমৰ ৰোধকৰ মাজেৰে বৈ যোৱা প্ৰবাহ বিভৱ ভেদ জুখিবৰ কাৰণে ভোল্টমিটাৰ এটা সংযোগ কৰা এটো ওপৰ ফালে দিলে হয় তল ফালে দিলে হয় এতিয়া কি কৈছে চিত্ৰটো আঁকি কৈছে চিত্ৰটো আঁকা হৈ গ'ল এতিয়া তাৰ পিছত কি কৈছে এমিটাৰ আৰু ভোল্টমিটাৰৰ পাঠ কি হ'ব এমিটাৰ আৰু ভোল্টমিটাৰৰ পাঠ ওলাব দিছে এটো আমি এতিয়া চাওঁ তেনেহলে এমিটাৰ আৰু ভোল্টমিটাৰ তেনেহলে ইয়াত দেখা গ'ল ইয়াত এমিটাৰৰ পাঠ কি হ'ব এটো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে 5 ওহম 8 ওহম 12 ওহম শ্ৰেণীবদ্ধ সজ্জা তেনেহলে শ্ৰেণীবদ্ধ সজ্জাত কি হ'ব এটো আর শ্রেণীবদ্ধ সজ্জা মোট রোধ আর ইকুয়াল টু কিমান হ'ব R1 প্লাস R2 প্লাস R3 অর্থাৎ এই তিনিটা সংযোগ কৰি দিলে হয় R1 মানে প্ৰথমটো 5 ওহম নেক্সট হল আমাৰ 8 ওহম তাৰ পিছত হল আমাৰ 12 ওহম অর্থাৎ এই তিনিটা প্লাস কৰিলে কি হ'ব 12 প্লাস 8 20 20 প্লাস 5 25 ওহম তাহলে শ্রেণীবদ্ধ সজ্জা আমাৰ মোট রোধ ওলাই গ'ল 25 ওহম হল এতিয়া আমাৰ বিভৱ ভেদ কিমান আছে বিভৱ ভেদ 6 ভোল্ট কারণ 2 ভোল্টৰ তিনিটা ব্যাটারি 6 ভোল্ট তেন বিভৱ ভেদ আকৌ বিভৱ ভেদ V = 6 ভোল্ট
এতিয়া আমাৰ প্ৰবাহ আমি ক্যালকুলেশন কৰিম ইয়াৰ মাজৰে প্ৰবাহ কিমান হয় তা প্ৰবাহ আই কোৱেশ্চন মাৰ্ক তাহলে আমি গম পাইছো যে বিভব ভেদ আৰু প্ৰবাহ সূত্ৰ ওমৰ সূত্ৰ মতে এটো ওমৰ সূত্ৰ মতে v equal to IR তেনে I ওলাব দিছে গতিকে R তো তলত যাব I equal to V by R তেনে V কিমান আমি V পাইছো V 6 ভোল্ট V পাইছো আমি 6 ভোল্ট আৰু আমি রোধ মোট রোধ পাইছো আমি 25 ওম পাইছো এটো ডিভাইড কৰিলে 26 ক 25 এৰে ডিভাইড কৰিলে আমাৰ হ'ব 0.24 আৰু এটা প্ৰবাহ এটো এম্পিয়াৰ অৰ্থাৎ ভোল্ট বাই ওম মানে এম্পিয়াৰ আমি প্রবাহ লালো প্রবাহৰ একক এম্পিয়াৰ লিখি দিলে হৈ গ'ল জানা আমাৰ এটা आंसर হ'ব তেনে এটো আহি গ'ল নেক্সট নাম্বার 2 কি কৈছে ইয়াত পুনৰ বৰ্তনীটো অঙ্কন কৰা হল এমিটাৰৰ পাৰ্ট হৈ গ'ল এমিটাৰৰ পাৰ্ট কি জোকা হয় প্ৰবাহ জোকা হয় গতিকে প্ৰবাহ I ইকুৱেল হৈ গ'ল 0.24 এম্পিয়াৰ আমাৰ এমিটাৰৰ পাৰ্ট হৈ গ'ল প্ৰবাহ জোকা হৈ গ'ল এতিয়া ভলমিটাৰৰ পাৰ্ট কি জোকা হ'ব বিভব ভেদ এতিয়া বিভব ভেদটো আমি জুখিম v তো v তো সহজে v জুখিব লাগে গতিকে I আৰু R এই দুটা পূৰণ কৰি দিলে হৈ গ'ল তে নাম্বার 2 এমিটাৰৰ পাৰ্ট হল এটো এমিটাৰৰ হয় প্ৰবাহ জোকা হয় আৰু ভলমিটাৰৰ হয় আমি কি জুখিম এতিয়া ওমৰ সূত্ৰ মতে আকৌ v ইকুৱেল টু কি IR v ইকুৱেল টু IR গতিকে আকৌ এটো আকৌ দিব পাৰি ভলমিটাৰৰ পাৰ্ট পাবৰ কাৰণে v ইকুৱেল টু IR গতিকে I কিমান পালো I পালো আমি এটো 0.24 এম্পিয়াৰ আৰু R মানে রোধ কিমান হ'ব 12 ওম রোধ হল আমাৰ 12 ওম গতিকে আমাৰ এটো ইনটু কৰিলে হ'ব 2.88 রোধৰ একক বিভৱৰ একক ভোল্ট এম্পিয়াৰ আৰু ওম ইনটু কৰিলে ভোল্ট তেনেহলে আমাৰ ভলমিটাৰৰ পাৰ্ট কিমান হ'ব অৰ্থাৎ বিভব ভেদ কিমান হ'ব আমাৰ 2.88 ভোল্ট তা আজিলৈ ইমানতে সামৰিছো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ যিয়ে প্ৰথমবাৰৰ কাৰণে ভিডিওটো চাই আছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ